Welcome you all in Unique Science Tutorial UST. So আমি আজি ডিসকাস কৰিম ক্লাস 11 প্ৰথম চেপ্টাৰটো that is physical world. এই চেপ্টাৰটোক মই দুটা ভিডিঅ'ত ভাগ কৰি লৈছো. So part 1 আৰু part 2. So আমি আজি ফাৰ্স্ট পাৰ্টটো বিষয়ে ডিসকাস কৰিম আমাৰ আজি ভিডিঅ'টোত. So ফাৰ্স্ট পাৰ্টটো প্ৰথম আমি স্টাৰ্ট কৰোঁতে that is first টাইম আহিব that is what is science. Physical world of শিকাওঁতে আমি প্ৰথম এটা টাৰ্ম জানিব বিচাৰিছো that is what is science. So science বুলি ক'লে normally কি হয়? Basically এই science টাৰ্মটো এটা লেটিন ৱৰ্ডৰ পৰা অহা হৈছে that is called scientia. Scientia means what? To know. মানে কি আমি মিনিংটো to know that is জানিবলৈ হেঁপাহ কৰা বা জানিবলৈ বিচৰা. ঠিক আছে? আকৌ এটা মই বস্তু লিখিছো যদি তাৰ ডেফিনেশ্যন হিচাপে যদি চাওঁ what is science বুলি ক'লে কি হ'ব? Science is a systematic way to understand the natural phenomena in details and depth. আমাৰ চাৰিওফালে দেখা প্ৰকৃতিত যিকোনো বস্তু যদি দেখিছো আমি তাৰ বিষয়ে যদি গভীৰভাৱে জানিব বিচাৰো তেতিয়া তাকে কি বুলি কোৱা হয় simply science. ঠিক আছে? নেক্সট আমি এটা কথা কৈছো that is third point is what? আমি লিখিছো যে secrets of nature. Secrets of nature মানে কি বুজাব বিচাৰিছে? Secrets of nature মানে normally কি হয় তোমাৰ আমি secrets of nature বুলি ক'লে আমি এনেকৈ ক'ব যে the first step of towards the discovery of science মানে আমি আমাৰ প্ৰকৃতিত লুকাই থকা বস্তুবোৰ যদি আমি জানিব বিচাৰো হে হৈছে কি actually science. ঠিক আছে? নেক্সট আহিছে টাইপস অফ সায়েন্স. সো টাইপস অফ সায়েন্স বুলি ক'লে সায়েন্স তো বহুত আমি পাৰ্ট পাইছো. সো নৰ্মালি আমি তাক কি বুলি কৈছো দুটা ভাগতে আমি ভাগ কৰি লৈছো. So first part is what? Biological science. And second one is what? Physical science. So biological science বুলি ক'লে নৰ্মালি আমাৰ ইয়াত কি হয় লিভিং থিংছৰ ওপৰত যিখিনি বিজ্ঞান আছে বিজ্ঞানৰ যিটো বিভাগত আমাৰ লিভিং থিংছৰ ওপৰত আলোচনা কৰা হয় তাকে আমি কি বুলি কৈছো বায়োলজিক্যাল সায়েন্স বুলি কৈছো. সো লিভিং থিংছ বুলি ক'লে আমাৰ কি হ'ব পাৰে জন্তু হ'ব পাৰে গছগছনি হ'ব পাৰে আমি হ'ব পাৰো. ঠিক আছে? সো হেখিনি আমাৰ কি হ'ব আন্ডাৰ দা টাইপস অফ biological sciences হ'ব. ঠিক আছে? সো ইয়াৰ যদি ডেফিনেশ্যন বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে কি হ'ব simply it is the branch of science that deals with the study of behavior of living things. সো অলৰেডি তোমালোকে পাই আহিছা জীৱ বিজ্ঞান প্ৰাণী বিজ্ঞান পাই আহিছা. ঠিক আছে? এই পাৰ্টবোৰ আমাৰ কি হ'ব আন্ডাৰ দা biological sciences হ'ব. সো আমি যদি কনসিডাৰ কৰোঁ বোটানি মানে কি হয় যিটো বিভাগত আমাৰ গছগছনিবোৰৰ বিষয়ে আমি আলোচনা কৰোঁ দিছ প্লান্টৰ বিষয়ে there is the branch of science which deals with the plants that is called botany. জুলজি বুলি ক'লে কি হ'ব আমাৰ simply জীৱ বিজ্ঞান যিখিনি আমাৰ জড়িত হৈ থাকে. নেক্সট আহিলে এন্থ্ৰোপলজি তোমালোকৰ এন্থ্ৰোপলজি বুলি ক'লে আমাৰ স্পেচিয়েলি হিউমেন বডিৰ ওপৰতে কৰা হয় বা ডেভেলপমেণ্টৰ ক্ষেত্ৰত. ঠিক আছে? আৰু ফৰেনচিক সায়েন্স দ্যাট ইজ ক্ৰিমিনেল যোনবোৰ ইনভেষ্টিগেশ্যন থাকে সেইবোৰ ক্ষেত্ৰত আমি ফৰেনচিক সায়েন্সটো ইউজ কৰোঁ. সো এইটো বিষয়ে অলৰেডি তোমালোকে পাইছা চাগে শুনিছা আৰু আজিকালিতো বহুত টিভিটো দেখি আছা. ঠিক আছে? নেক্সট আমি ডিছকাছ কৰিম আমাৰ ফিজিকেল সায়েন্সেছ. সো ফিজিকেল সায়েন্সেছৰ আণ্ডাৰত আমাৰ নৰ্মেলি ফিজিক্স কেমেষ্ট্ৰি বা এষ্ট্ৰনমি জিঅ'লজি এইবোৰ আমাৰ আণ্ডাৰত পৰে. ঠিক আছে? সো ফিজিক্স বুলি ক'লে তো কি হয় অলৰেডি জানাই ফিজিক্স ইজ হোৱাট ব্ৰাঞ্চ অফ সায়েন্স দ্যাট ডিলছ উইথ দ্য ষ্টাডি অফ বেচিক লজ অফ নেচাৰ. সো কেমেষ্ট্ৰিৰ ক্ষেত্ৰত তেনেকৈ কি হ'ব যিবোৰ আমাৰ অণু পৰমাণুবোৰ ষ্ট্ৰাকচাৰটো কেনেকৈ বনিছে মেলিছে সেইবোৰ যদি আমি পঢ়িবলৈ যাওঁ সেইটো কি হ'ব আণ্ডাৰ দ্য ব্ৰাঞ্চ অফ কেমেষ্ট্ৰি. সো জিঅ'লজি মানে তোমালোকে পাইছা কনচাৰ্ণ উইথ দ্য হোৱাট ছলিড আৰ্থ বা ৰকছৰ ক্ষেত্ৰত আমি যদি পঢ়িব যাওঁ সেই পাৰ্টটো আমাৰ কি হয় জিঅ'লজি বুলি কয়. এষ্ট্ৰনমি আমাৰ যদি গ্ৰহ নক্ষত্ৰ সূৰ্য চন্দ্ৰ এইবোৰ বিষয়ে আমি যদি আলোচনা কৰিব যাওঁ সেই সায়েন্সৰ পাৰ্টটোক আমি কি বুলি কোৱা হয় এষ্ট্ৰনমি. জিঅ'গ্ৰাফি অলৰেডি ভূগোল বিজ্ঞান তোমালোকে পাই আহিছা. ঠিক আছে? আমি নেক্সট স্লাইডত যাওঁ. সো নেক্সট আমি কি হ'ব ফিজিক্স. সো ফিজিক্স বুলি ক'লে কি হ'ব
এই ফিজিক্স টাৰ্মটো একচুৱেলি কি হৈছে এটা গ্ৰীক ৱৰ্ডৰ পৰা অনা হৈছে ডেট ইজ কি হয় ফিজিক্স ঠিক আছে ফিজিক্স মিন্স কি আমাৰ নেচাৰ ঠিক আছে আমাৰ নেচাৰকে আমি কি বুলি কওঁ নেচাৰত যিবোৰ বস্তু দেখিছোঁ সেইবোৰে আমাৰ কি হৈছে একচুৱেলি ফিজিক্স চ' নেক্সট ইজ হোৱাট ইট ইজ দ্য ষ্টাডি অফ বেচিক লজ অফ নেচাৰ চ' বেচিক লজ অফ নেচাৰ বুলি ক'লে নৰ্মেলি কি বুজাব বিচাৰিছে যে আমি কি দেখিছোঁ টাইম মোশ্যন এনাৰ্জি এইবোৰ যিবোৰ দেখিছোঁ স্পেচ এইবোৰে আমাৰ কি হ'ব একচুৱেলি বেচিক লজ অফ নেচাৰ সেইবোৰ বিষয়ত আমি যেতিয়া ডিছকাছ কৰিম গৈ সেইবোৰে একচুৱেলি কি হ'ব আমাৰ ফিজিক্স আৰু ইয়াৰ যদি ডেফিনেশ্যন বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে ডেফিনেশ্যনলৈ কি হ'ব ইট ইজ দ্য ব্ৰাঞ্চ অফ ছায়েন্স হুইচ ডিলছ উইথ দ্য ষ্টাডি অফ বেচিক লজ অফ নেচাৰ এণ্ড দেয়াৰ নেচাৰেল ফেন'মেনন আমাৰ চাৰিওফালে থকা প্ৰকৃতিত থকা বস্তুৰ বিষয়ে যদি আমি গভীৰভাৱে জানিবলৈ চেষ্টা কৰোঁ সেয়াই হৈছে আমাৰ কি হৈছে চিম্পলি ফিজিক্স ঠিক আছে চ' নেক্সট ইজ হোৱাট কেমেষ্ট্ৰি চ' কেমেষ্ট্ৰি ইট ইজ চিম্পলি কি হয় আমি অণু পৰমাণু বা তোমাৰ তেহেঁতে কেনেকৈ গঠিত হৈছে সেইবোৰ বিষয়ে যোনবোৰ পঢ়িছিলোঁ তাকে আমি কি কৈছোঁ আণ্ডাৰ দ্য ব্ৰাঞ্চ অফ কেমেষ্ট্ৰি লৈছোঁ বা তোমাৰ সমীকৰণ বা ৰিয়েকশ্যন এটা কেনেকৈ হৈছে তাৰ প্ৰপাৰ্টিজবোৰ কি হয় তাৰ বিষয়ে জনাৰ ব্ৰাঞ্চটো কি বুলি কোৱা হয় কেমেষ্ট্ৰি ঠিক আছে তো ইয়াৰ ডেফিনেশ্যনটো চাবলৈ গ'লে আমাৰ কি হ'ব চিম্পলি ইট ইজ দ্য ব্ৰাঞ্চ অফ ছায়েন্স হুইচ ডিলছ উইথ দ্য ষ্টাডি অফ ছাবষ্টেঞ্চেছ এবাউট ইটছ ষ্ট্ৰাকচাৰ এণ্ড কম্পজিশ্যন যেনিবা আমি কিবা এটা পাইছোঁ কাৰ্বন পাইছোঁ হাইড্ৰজেন পাইছোঁ হিলিয়াম পাইছোঁ এই এলিমেণ্টবোৰ কেনেকৈ বনিছে ষ্ট্ৰাকচাৰটো কেনেকুৱা সেইবোৰ বিষয়ে আমি যদি ডিছকাছ কৰোঁ সেইটো হৈছে আমাৰ কি চিম্পলি কেমেষ্ট্ৰি ঠিক আছে আৰু ইয়াৰ কি হৈছে প্ৰপাৰ্টিজ ৰিয়েকশ্যন অলৰেডি কৈছোঁৱে নেক্সট আহিছে আমাৰ ব্ৰাঞ্চেছ অফ ফিজিক্স চ' ফিজিক্সক দুটা পাৰ্টত নৰ্মেলি ভাগ কৰিছে ক্লাছিকেল ফিজিক্স আৰু মডাৰ্ণ ফিজিক্স ঠিক আছে চ' ক্লাছিকেল ফিজিক্স বুলি ক'লে নৰ্মেলি কি বুজায় যিখিনি ফিজিক্স 1900ৰ আগৰ হয় সেইখিনিক আমি নৰ্মেলি ক্লাছিকেল ফিজিক্সত কনচিডাৰ কৰোঁ আৰু যিখিনি আফটাৰ 1990ত হৈছে সেই বিষয়ে আমি কি বুলি কওঁ মডাৰ্ণ ফিজিক্স বুলি কওঁ ঠিক আছে চ' তোমাৰ ইয়াত এটা টাৰ্ম মই মন কৰিবা তোমালোকে দেট ইজ এইটো মেক্ৰস্কোপিক ঠিক আছে এই মেক্ৰস্কোপিক টাৰ্মটো মানে মেক্ৰ' মানে কি আৰু ইয়াৰ এটা অপজিট পাম মাইক্ৰ' ঠিক আছে চ' মেক্ৰ' মানে কি তোমাৰ ডাঙৰ লাৰ্জ পাৰ্টিকল এতিয়া যদি আমি কনচিডাৰ কৰোঁ এই ষ্টাৰ্ছ বা ছান মুন এইবোৰ কি হ'ব আমাৰ লাৰ্জ পাৰ্টিকল হয় ঠিক আছে সেই লাৰ্জ পাৰ্টিকলৰ ক্ষেত্ৰত যিবোৰ আমাৰ ফিজিক্সত যোনটো ব্ৰাঞ্চত সেই লাৰ্জ পাৰ্টিকল বিষয়ে ডিছকাশ্যন কৰা হয় সেইটোক কি বুলি কোৱা হয় চিম্পলি ক'বলৈ গ'লে ক্লাছিকেল ফিজিক্স ঠিক আছে ইয়াৰ যদি ডেফিনেশ্যন চাবলৈ যাওঁ কি হ'ব ইটছ ডিলছ উইথ দ্য ষ্টাডি অফ মেক্ৰস্কোপিক পাৰ্টিকল লাইক ছান মুন এটচেট্ৰা ঠিক আছে আৰু যদি আমি সূৰ্য চন্দ্ৰৰ বিষয়ে পঢ়িবলৈ যাওঁ আমাৰ নৰ্মেলি আমিতো কি লাগিব এটা ডাঙৰ তাৰ কাৰণে কি লাগে এটা লেবৰেটৰী লাগিব ভাল বা আমি পঢ়িবলৈ তাৰ এটা ভাল লেবৰেটৰী লাগিব সেইটোৱে আৰু ঠিক আছে নেক্সট আহিলে তোমাৰ ক্লাছিকেল ফিজিক্সৰ ফাৰ্ষ্ট পাৰ্ট ডেট ইজ হোৱাট মেকানিক্স আমাৰ এতিয়া 11ত মেক্সিমাম বস্তু আমি মেকানিক্সত পাম ঠিক আছে চ' অলৰেডি তোমালোকে এটা বস্তু পঢ়িয়ে আহিছা ক্লাছ তোমালোকৰ 9ত পঢ়ি আহিছা স্পীড মোশ্যন এইবোৰ পঢ়ি আহিছা ঠিক আছে সেইখিনি একচুৱেলি কি হয় আণ্ডাৰ দ্য ব্ৰাঞ্চ অফ মেকানিক্স পৰে ঠিক আছে চ' ইটছ হোৱাট মেকানিক্স ইজ হোৱাট ইটছ ডিলছ উইথ দ্য মোশ্যন অফ দ্য মেটেৰিয়েল বডিজ ডিলছ উইথ দ্য মোশ্যন অফ দ্য মেটেৰিয়েল বডিজ ইয়াত এতিয়া খালি এটা বস্তু মাইণ্ড কৰিবা ইয়াৰ যোনটো স্পীড আমি কি কনচিডাৰ কৰিছোঁ এই স্পীডটো সদায় কি হ'ব স্পীড অফ লাইটতকৈ পোহৰ বেগতকৈ সদায় কি হ'ব কম হ'ব আমি যিকোনো বস্তু গাড়ী এখন চলাইছোঁ প্লেন এখন গৈছে যিয়ে দেখিছোঁ এইবোৰ সদায় কি হ'ব আমি দেখিছোঁ ডেট মিনছ কি হ'ব পোহৰৰ বেগতকৈ সেয়া সদায় কম হ'ব চ' সেইখিনি বস্তু আমাৰ কি হ'ব আণ্ডাৰ দ্য ব্ৰাঞ্চ অফ মেকানিক্স আহিব ঠিক আছে ইয়াত তোমালোকে পাবা নতুন নতুন চেপ্টাৰ মোশ্যন ডেট ইজ ফাৰ্ষ্ট ইয়েৰতে পাবা লজ অফ মোশ্যন গ্ৰেভিটেশ্যন বা ৰোটেশ্যনেল মোশ্যন চাউণ্ড ৱেভৰ প্ৰপাগেশ্যন তো এই সকলোখিনি কি হ'ব আণ্ডাৰ দ্য
branch of mechanics. ঠিক আছে? Next is what? Thermodynamics. So thermodynamics means what? Simply heat. Thermo মানে কি হৈ যায়? Heat. ঠিক আছে? যিটো ব্ৰাঞ্চত ফিজিক্সৰ যিটো ব্ৰাঞ্চত আমি হিটৰ বিষয়ে কনসিডাৰ কৰিম হেতুকে আমি কি বুলি কৈছো? Thermodynamics. So ইয়াৰ ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো আমি দুটা বস্তু আমি এক্সাম্পল লৈছো that is what? Refrigerator আৰু heat engine. ঠিক আছে? যদি ৰেফ্ৰিজাৰেটৰ আমি কনসিডাৰ কৰো ৰেফ্ৰিজাৰেটৰ ক্ষেত্ৰত কি হ'ব ইয়াত কিন্তু কি হ'ব এক্সচেঞ্জ অফ হিট হৈছে হা আমি ইয়াত কি হয় ৰেফ্ৰিজাৰেটৰৰ ক্ষেত্ৰত ইলেক্ট্ৰিক্যাল যোনটো এনাৰ্জি হেতু আমাৰ কি হলে হিট এনাৰ্জিলে কনভাৰ্ট হয় ঠিক আছে আৰু আমাৰ যোনটো হিট ইঞ্জিন আছে হিট ইঞ্জিনৰ ক্ষেত্ৰত কি হ'ব হিট ইঞ্জিনটো কি হ'ব আমাৰ হিট এনাৰ্জি ইজ কনভাৰ্টেড ইনটু মেকানিক্যাল এনাৰ্জি ঠিক আছে সো থাৰ্মোডাইনামিক্স যদি আমি ক'বলৈ যাওঁ থাৰ্মোডাইনামিক্স ইজ what it is the branch of science where we deals with the study of heat and its interaction with the matter is called what thermodynamics so next is what electrodynamics ইয়াক আমি ইলেক্ট্ৰোমেগনেটিজম বুলি আগতে পাইছিলো ঠিক আছে একচুয়ালি কি হৈছে ইলেক্ট্ৰিসিটি আৰু ম্যাগনেটিজম এই দুইটা পাৱাৰ একেলগে লগাই এই ইলেক্ট্ৰোডাইনামিক্স আন্ডাৰ কনসিডাৰ কৰা হৈছে সো ইলেক্ট্ৰিসিটি বুলি ক'লে নৰ্মালি আমি জানোই কি হয় আধান চাৰ্জৰ ওপৰত আমি কনসিডাৰ কৰি আমি কি কৈছো ইলেক্ট্ৰিসিটি পঢ়ি আহিছো অলৰেডি ক্লাস 10 ত আৰু নেক্সট ইজ what মেগনেটৰ চুম্বকত্ব অলৰেডি পঢ়ি আহিছো সো হে চাৰ্জ আৰু মেগনেটৰ প্ৰপাৰ্টিজ খিনি প্ৰায় কি হয় সিমিলাৰ হয় তেনো কি হৈছে একটা ব্ৰাঞ্চ আন্ডাৰ কনসিডাৰ কৰি ইলেক্ট্ৰোডাইনামিক্স কনসিডাৰ কৰিছে ঠিক আছে সো দ্যাট ইজ what it is the branch of science or it is the branch of physics which deals with the electric and the magnetic phenomena associated with the charged and magnetic bodies next is what optics to তোমালোকে অলৰেডি পাই আহিছা ৰিফ্লেকশন সো হেখিনি বস্তু আমি যিখিনি কনসিডাৰ কৰো তাকে আমাৰ কি বুলি কোৱা হৈছে আন্ডাৰ optics আমি কনসিডাৰ কৰো that is what simply ক'বলৈ গলে propagation of light waves খিনি আমি optics আন্ডাৰ কনসিডাৰ কৰিছো আৰু তোমালোকে সেকেন্ড ইয়াৰ পাবা এখিনি ভালকে ৰিফ্লেকশন পোলাৰাইজেশন কি ডিফ্ৰেকশন কি ডিসপাৰশন কি ঠিক আছে এই বিষয়ে আমি পিছত ডিসকাস কৰিবলৈ পাম এটা নেক্সট ইজ what মডাৰ্ন ফিজিক্স কোনখিনি কৈছিল যিখিনি আফটাৰ 90s অৰ খিনি ঠিক আছে আগতে আমি কি কৈছিলো সূৰ্য চন্দ্ৰ এইবোৰ বিষয়ে যিখিনি ব্ৰাঞ্চত কনসিডাৰ কৰা হয় দ্যাট ইজ মাইক্ৰোস্কোপিক পাৰ্টিকল ক্ষেত্ৰত কি আছিল ক্লাসিক্যাল ফিজিক্স আৰু মাইক্ৰোস্কোপিক যিখিনি বস্তু তোমালোকৰ সৰু হয় দ্যাট ইজ মাইক্ৰোস্কোপিক যদি হয় তেতিয়া তাক আমি কি কনসিডাৰ কৰা হয় কোৱান্টাম ফিজিক্স আমি 12 ত পঢ়িম কিছুমান বস্তু দ্যাট ইজ ইলেক্ট্ৰনিক্স পাম সেমিকন্ডাক্টৰ পাম ঠিক আছে আমি ইলেক্ট্ৰনিক্স পাম সেমিকন্ডাক্টৰ আমি 12 ত পাম এইখিনি বস্তু কি হয় আন্ডাৰ দা মডাৰ্ন ফিজিক্স আন্ডাৰ আহে ঠিক আছে সো সেমিকন্ডাক্টৰ বুলি ক'লে তোমালোকে হয়তো শুনিছা সিলিকন জাৰ্মেনিয়াম এই বস্তু পাবা নাই পোৱা যদিও ঠিক আছে এইখিনি বস্তু কি হয় আমাৰ সেমিকন্ডাক্টৰ এইবোৰ আমি পঢ়িবলৈ পাম ইয়াৰ উপৰিও আমি এটা বস্তু পাওঁ দ্যাট ইজ ৰিলেটিভিটি এটো বহুত ইম্পৰ্টেন্ট হয় কিন্তু তোমালোকৰ এতিয়া সিলেবাছত নাই আমি এটা বস্তু অলৰেডি পাই আহিছিলো যে মোশন দ্যাট ইজ যেটা আমি ফাৰ্স্ট মেকানিক্সৰ ডেফিনিশন পাইছিলো তেতিয়া আমি কৈছিলো মোশন অফ দা পাৰ্টিকল বাট তাৰ স্পিডটো কি আছিল কম্পেয়াৰ টু স্পিড অফ লাইটতকৈ কি আছিল কম সেই ক্ষেত্ৰত আমি মেকানিক্স পাইছিলো কিন্তু এতিয়া কি হ'ব স্পিড দ্যাট ইজ কম্পেয়াৰেবল উইথ দা স্পিড অফ লাইট দ্যাট ইজ কল্ড what ৰিলেটিভিটি যদি কিবা এটা বস্তু মোশনটো গতিটো আমি যদি স্পিড অফ লাইটৰ হেতু কম্পেয়াৰ কৰিব পাৰো তেতিয়া তাকে আমি কি বুলি কোৱা হয় ৰিলেটিভিটি ঠিক আছে so quantum physics is what deals with the microscopic particle like atoms molecules nuclei tak ami ki boli koisu quantum physics relativity deals with the motion of the particles but speed is what comparable with the speed of light এটা আমি দুটা বস্তু আকো পাম যেটো বহুত ইম্পৰ্টেন্ট হয় ফিজিক্সৰ that is unification and another is what reductionism ঠিক আছে so first আমি কনসিডাৰ কৰো ইউনিফিকেশন মানে আমি ক'বলৈ গলে কি হয় সাপোজ ধৰিলা তোমাৰ কি হয় আমি planets attracts each other বা planets revolves around the sun বা আপেল এটা গছৰ পৰা পইছে এই গুটেই বস্তুবোৰ কি হৈছে একচুয়ালি কি হয় আমাৰ ফিজিক্স ঠিক আছে কিন্তু এই গুটেই ফিজিক্সৰ লজবোৰক যদি আমি এটা থিওৰি আন্ডাৰ কনসিডাৰ কৰো তাকে বুলি কোৱা হয় ইউনিফিকেশন ইউনাইট মানে দ্যাট মিন্স লগ লগোৱা ঠিক আছে হে লগ লগোৱাটোকে আমি কি বুলি কৈছো সিম্পলি ইউনিফাইড বা ইউনিফিকেশন ঠিক আছে কমন রুল that means okay so ইয়াক যদি চাবলৈ যাওঁ কি হয় ডেফিনিশন the defined laws valid for defined phenomena laws খিনি কিছিলে বেলেগ but they are
converted into a what? Single theory which explains the different laws. So তেতিয়ালৈকে আমি কি হয় যদি আমাৰ সেইটো কওঁ planet revolves about the sun, apples falls from tree, এই গোটেইবোৰ কি হ'ব আণ্ডাৰ দ্য আমি গোটেইখিনি বেলেগ বেলেগ হয় টপিক কিন্তু কনচিডাৰ কৰিছোঁ কি আণ্ডাৰ দ্য টাৰ্ম যদি কি হয় গ্ৰেভিটেশ্যনৰ ক্ষেত্ৰত ঠিক আছে তেনেকৈ আমি এটা বস্তু পাইছোঁ ইলেক্ট্ৰমেগনেটিজম বা ইলেক্ট্ৰডাইনামিক্স জাষ্ট পাইছোঁ ইলেক্ট্ৰডাইনামিক্স বা কি বুলি পাইছিলোঁ ইলেক্ট্ৰিচিটিও পাইছোঁ আৰু কি পাইছিলোঁ মেগনেটো পাইছিলোঁ ঠিক আছে এইখিনি কি একেটা ব্ৰাঞ্চতে যেতিয়া কনচিডাৰ কৰিছোঁ তাকে আমি কি কনচিডাৰ কৰিছোঁ ইউনাইট কৰিছোঁ ডেট ইজ ইলেক্ট্ৰমেগনেটিজম আৰু ৰিডাকশ্যনিজম ইজ তাৰ কি হ'ব উল্টা হ'ব ডেট ইজ ইয়াত কি হ'ব এটা কমপ্লেক্স বস্তুক আমি সৰুলৈ কনচিডাৰ কৰিম ডেট ইজ যদি চাবলৈ যাওঁ মই যদি এগিলাচ পানী লওঁ ছাপ'জ তাৰ টেম্পাৰেচাৰ এটা কনচিডাৰ কৰিছোঁ 20 ডিগ্ৰী 20 ডিগ্ৰী হৈছোঁ এই 20 ডিগ্ৰী যে টেম্পাৰেচাৰটো এই টেম্পাৰেচাৰটো ক'ৰ পৰা আহিল 20 ডিগ্ৰী মানে একচুৱেলি কি হয় ক'ৰ পৰা সেই টেম্পাৰেচাৰটো আমি পাইছোঁ তেতিয়াহ'লে কি হ'ব একচুৱেলি যদি তাক চাবলৈ যাওঁ তাক আমি কি হ'ব ভিতৰত পঢ়িব লাগিব ডেফটত যাব লাগিব কিয় হৈছে মানে সেই ডেফটত গৈ পিনে তাৰ বিষয়ে জানিব বিচৰাটোৱে হৈছে চিম্পলি ৰিডাকশ্যনিজম মানে কি হৈছে একচুৱেলি যোনবোৰ ৱাটাৰ পাৰ্টিকলছ আছে সেই ৱাটাৰ পাৰ্টিকলছবোৰ যেতিয়া মুভ কৰিব যেতিয়া সেই ৱাটাৰ পাৰ্টিকলবোৰ মুভ কৰোঁতে তেনেকুৱা কি হ'ব কাইনেটিক এনাৰ্জি পাম আমি সেই কাইনেটিক এনাৰ্জিৰ কাৰণে এই পানীখিনিৰ টেম্পাৰেচাৰটো বাঢ়ি যাব চ' সেইকাৰণে যেতিয়া আমি প্ৰথমতেতো ভাবিছিলোঁ অকল এইটো টেম্পাৰেচাৰ কিমান 20 ডিগ্ৰী সিয়াতে খতম আছিলে কিন্তু এতিয়া আমি কেনেকৈ গম পালোঁ যে পানীখিনিৰ মুভ কৰাৰ পিছত কাইনেটিক এনাৰ্জি ক্ৰিয়েট হৈছে আৰু এই কাইনেটিক এনাৰ্জিৰ ফলতে একচুৱেলি টেম্পাৰেচাৰটো ক্ৰিয়েট হৈছে চ' সেই প্ৰচেছটোকে কি কৈছোঁ যেতিয়া কমপ্লেক্স প্ৰব্লেম এটাক ব্ৰেকিং ইনটু চিম্পলাৰ ফৰ্ম আমি ভিতৰলৈ যেতিয়া গুচি গৈছোঁ তাকে কি কৈছোঁ ৰিডাকশ্যনিজম ঠিক আছে ইট ইজ দ্য এফৰ্ট টু ছল্ভ দ্য কমপ্লেক্স প্ৰব্লেম বাই ব্ৰেকিং ইট ইনটু চিম্পলাৰ পাৰ্টছ ভিতৰত যাব লাগিব যদি মই আকৌ চাওঁ তাৰ এক্সাম্পলে হয় দেই এইটো কাইনেটিক থিয়ৰী অফ কেচেছ দ্য ষ্টাডি অফ দ্য ইফেক্ট অফ টেম্পাৰেচাৰ অন ইণ্টাৰনেল এনাৰ্জি অফ এ বাল্ক চিষ্টেম মানে এই পানী বাল্টি যেনিবা লৈছোঁ সেই কথাটো কৈছে আণ্ডাৰ দ্য থাৰ্মোডাইনামিক্স ডেট ইজ টেম্পাৰেচাৰটোৰ কথা কৈছে দ্য ৰিলেশ্যন অফ দ্য টেম্পাৰেচাৰ উইথ দ্য কাইনেটিক এনাৰ্জি অফ দ্য মলিকুল অফ দ্য চিষ্টেম ৱাজ ষ্টাডিড ক্লিয়াৰ নেক্সট আহিছে তোমাৰ ফিজিক্স ইন ৰিলেশ্যন উইথ দ্য আদাৰ চায়েন্সেছ আমি এতিয়া ফিজিক্সটো পাইছোঁ হয় কিন্তু চায়েন্স বুলি ক'লেতো আমি চায়েন্স বুলি ক'লে কি পাওঁ মেথছ পাইছোঁ কেমেষ্ট্ৰি পাইছোঁ বায়'লজি পাইছোঁ বা আদাৰ ব্ৰাঞ্চেছ অফ চায়েন্স পাইছোঁ চ' এইখিনি সব লগ ইটোৱে সিটোৰ একচুৱেলি চায়েন্স বুলি ক'লে একচুৱেলি সব ইটো সিটোৰ ওপৰত ডিপেণ্ডেণ্ট হয় ঠিক আছে যদি এতিয়া আমি কনচিডাৰ কৰোঁ মেথমেটিক্স ফিজিক্স ইন ৰিলেশ্যন টু মেথমেটিক্স বুলি কৈছোঁ ডেট মিনছ কি হৈছে আমি যে মেথছত কি পাওঁ প্লাছ মাইনাছ ইনটু ডিভাইড কৰি আছোঁ নে এই যোনবোৰ টুলছ আছে সেইবোৰ মেথমেটিকেল টুলছে কিন্তু সেইবোৰ আমি কি হয় ফিজিক্সৰ নিউমেৰিকেল কৰোঁতে কি হয় ইউজ কৰোঁ চ' ডেট ইজ মেথমেটিক্স আৰু ফিজিক্সৰ সদায় এটা ৰিলেশ্যন থাকিবই ঠিক আছে তেনেকৈ যদি আমি ফিজিক্স ইন ৰিলেশ্যন টু কেমেষ্ট্ৰি বুলি কনচিডাৰ কৰোঁ কেমেষ্ট্ৰিৰ ক্ষেত্ৰত কি হ'ব ষ্ট্ৰাকচাৰ অফ এটম ৰেডিঅ' এক্টিভিটি ঠিক আছে এক্স-ৰে এতিয়া সেই ষ্ট্ৰাকচাৰ অফ এটম যে পঢ়িম আমাৰ ফিজিক্সতো কি হ'ব এটম মলিকুলছ এইবোৰ চেপ্টাৰ আছে চ' ষ্ট্ৰাকচাৰ এটম অনুপৰমাণু যোনবোৰ পইচা ফিজিক্সৰটো আছে ডেট ইজ তেনেকৈ আমাৰ কেমেষ্ট্ৰি আৰু ফিজিক্সটো ৰিলেটেড নেক্সট আহিলে ফিজিক্স ইন ৰিলেশ্যন উইথ বায়'লজিকেল চায়েন্স চ' বায়'লজি যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব আমি যদি চাওঁ ষ্ট্ৰাকচাৰ অফ চেল পঢ়িছোঁ বায়'লজিত ষ্ট্ৰাকচাৰ অফ চেল যেতিয়া পঢ়োঁ তেতিয়াহ'লে তাত আমি কি হৈছে মাইক্ৰস্কোপ ইউজ কৰোঁ অপটিকেল মাইক্ৰস্কোপ বা ইলেক্ট্ৰন মাইক্ৰস্কোপ ইউজ কৰোঁ সেই কিন্তু ইলেক্ট্ৰন মাইক্ৰস্কোপ বা অপটিকেল মাইক্ৰস্কোপ যোনটো হয় সেই বস্তুটো আকৌ কি হৈছে আমাক বায়'লজি যদিও কৰিছে চেলৰ ষ্ট্ৰাকচাৰটো পাইছে কিন্তু দিছে কোনে এপাৰেটাছটো ফিজিক্সে দিছে তো তেনেধৰণে ফিজিক্স কি হয় বায়'লজিৰ লগত ৰিলেটেড নেক্সট ইজ হোৱাট এষ্ট্ৰনমি বুলি ক'লে আমি অলৰেডি কৈছোঁ এষ্ট্ৰনমিকেল মানে কি টেলিস্কোপ থাকে তাত সূৰ্য চন্দ্ৰৰ বিষয়ে ক'লে কি বুলি আমাক লাৰ্জ স্কেলত এটা টেলিস্কোপ লাগিব চ' এষ্ট্ৰনমিকেল টেলিস্কোপটো আমি যিটো ইউজ কৰোঁ সেইটো আকৌ কি হৈছে ফিজিক্সে দিছে চিছমলজি মানে চিছমলজি তোমালোকে এইটো কি হয় আৰ্থকুইক পাইছা নহয় চ' আৰ্থকুইকৰ বিষয়ে আৰু ইয়াৰ ইফেক্টৰ বিষয়ে পঢ়াটো কি কোৱা হয় আমি চিছমলজি এণ্ড লাষ্ট ইজ হোৱাট মেট্ৰিঅ'লজি মানে কি হয় আমাৰ বতৰ বিজ্ঞান চ' টেম্পাৰেচাৰ বা প্ৰেছাৰৰ ভেৰিয়েশ্যনটো যোনটো বিজ্ঞানৰ বিভাগে চায় ফিজিক্সৰ বিভাগে ডেট ইজ কয় মেট্ৰলজিয়ে কয় যে আজি বৰষুণ দিব আজি ৰ'দ দিব সেই ডিপাৰ্টমেণ্টটো কি হৈছে মেট্ৰলজি ঠিক আছে চ' এইখিনি আমি জাষ্ট এবাৰ এতিয়া ডিছকাছ কৰিছোঁ প্ৰথম চেপ্টাৰৰ ওপৰত
ইয়াৰ পিছত আমি দুটা বস্তু পাম যিখিনি আমাৰ এই চেপ্টাৰটো ইম্পৰ্টেণ্ট ডেট ইজ কয় ফাণ্ডামেণ্টেল ফ'ৰ্চেছ ইন নেচাৰ অ'কে আৰু কনজাৰ্ভেশ্যন লজ এই দুটা বস্তু আমি আমাৰ নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম চ' তোমালোকে একবাৰ ভালকৈ চাবা ভিডিঅ'টো থ্ৰু আউট চ' কিবা যদি ডাউট থাকে তোমালোকে কমেণ্ট কৰি সুধিব পাৰা থেংক ইউ